মূল কাৰণটো আছে আহোম ৰিভাইভেলটো আছিল কিন্তু ভাষিক জাতীয়তাবাদ হ'ব লাগিছিল যেটো ভাষিক জাতীয়তাবাদটোৰ অভাৱৰ কাৰণে মেডাম মেফি প্ৰগ্ৰামৰ নাম মেডাম মেফি লৈ আচলতে আমি সংকিত হৈ আছোঁ আমি আজি সকলোৱে অফিচিয়েল লাঞ্চের সময় চলে এসেছি অৰ্থাৎ সাংস্কৃতিক ক্ষেত্ৰত আমি চহকী বুলিয়ে ক'ব পাৰোঁ অৰ্থাৎ সাংস্কৃতিক ঐতিহ্যটো আমি উদ্ধাৰ কৰিলোঁ আমি মেডাম মেফি পাতিছোঁ ৰিকখন পাতিছোঁ উমফা পাতিছোঁ চাইফা পাতিছোঁ দামক দিছোঁ কফিছো পাতিছোঁ এই অনুষ্ঠানবিলাক পাতিছোঁ অৰ্থাৎ আমাৰ সাংস্কৃতিক পৰিচয়টো আছে আমি ক'ত সংকিত সেয়া আমি সংকিত হৈ আছোঁ আমাৰ ভাষিক পৰিচয়টো আমার জীবনের আমি বহুতে ভাবি ল'লোঁ যে আমি ভাষাটোক কেনেকৈ শিকিব পাৰিম নাই টাই ভাষা নায়েই টাই ভাষা মৃত ভাষা বিভিন্নজন ব্যক্তি পালে টাই ভাষা মৃত ভাষা টাই ভাষাত চৰ্চা কৰা ব্যক্তি নাই সব সেজে গুজে কিন্তু মেডাম মেফি প্রোগ্রাম মূলৰে আৰু 5টা টাই জনগোষ্ঠীও আছে 6টা আৰু মণিপুৰত টাই লাই মিলাই 7টা টাই জনগোষ্ঠী আমাৰ অসমত বৰ্তমান বসবাস কৰি আছে গতিকে আমাৰ ভাষাটো শিকিব পৰাকৈ আমাৰ